আমাৰ ভাত পানী খাই মেলি হৈ গ'ল। আবেলি সময় আমি অকণমান এনেই বহি আছিলোঁ। ল'ৰাটোৱে এনেকৈ ধেমালি কৰি আছে। সি বাৰে বাৰে আইনাখন চাবৰ কাৰণে এনেকৈ ব্লেংকেটৰ ওপৰত উঠে, তাৰপিছত আকৌ নামে, আকৌ উঠে, আকৌ নামে। এইটোৱে তাৰ মানে খেল হৈ গ'ল। তাৰপিছতে আগদিনাও বজাৰ কৰা আৰু ভণ্টি অহা দিনাও সেয়া বজাৰ কৰা ঠিক ঠাক কৰাই নাছিলোঁ। ভাবিলোঁ সেইখিনিকে কৰি লওঁ। প্ৰথমতে সেয়া ফ্ৰিজটো অলপ সেই চেকতে চাফা কৰি ল'লোঁ। এইফালে ল'ৰাটো ভইচ অভাৰ কৰোঁতে ওচৰতে সেয়া আছে। ফ্ৰিজটো চাফা কৰি লোৱাৰ পাছতহে মানে পাচলিখিনি থ'বলৈ ভাল লাগে, নহ'লে লেতেৰা লেতেৰাই লাগি থাকে। সেয়া বেঙেনা, বিলাহী, পিঁয়াজ, আলু তেনেকৈ ধেৰ বস্তু আনিছিলে আৰু ভাবিলোঁ গোটেইখিনি চাফ চিকুণ কৰি লওঁ। ইফালে ভণ্টিয়েও আহি চাইছেহি কি ক'ত আনিলে। এয়া হৈছে তিতাকেৰেলাখিনি। আচলতে মই তিতাকেৰেলা ভালকৈ বনাবই নাজানো, কিন্তু সেয়া আনে আৰু কেতিয়াবা মানুহজনৰ পালেই পৰে তিতাকেৰেলা ভাজিবলৈ। পাচলি অলৰেডি অলপ আছিলে আৰু যোনখিনি আনিছে সেইখিনিও মানে ঠিক ঠাক কৰি লওঁ। কাৰণ আগতে যেতিয়া পাচলি আনিছিল তেতিয়া মানে মই তেনেকৈয়ে থৈ মেলি দিলোঁ, চাফা নকৰাকৈ তেনেকৈ থৈ দিলোঁ। চব মানে পাত চাত যিমান যি য'ত আছিলে সেইবিলাক তেনেকৈয়ে থাকিল। আৰু ইফালে আহিলে ল'ৰাটো, সি আহিলেই ভিডিঅ'বিলাক বেয়া কৰে। আৰু ইফালে বাপেকো ধৰফৰাই ফুৰিছে কিবা বস্তু বিচাৰি। মই এটা এটাকৈ পাচলি উলিয়াই কৰি আগতে তলৰ মানে বাস্কেট নিচিনা সেইটো অকণমান চাফা কৰি লৈছোঁ। এইটোত বিলাহী চিলাহী আগৰ থৈ দিছিলোঁ, সেইখিনি আকৌ উলিয়াই দিম। আৰু নতুন বিলাহীখিনিও থৈ দিছোঁ এনেকৈ। ফ্ৰিজটো পূৰা অৰ্গেনাইজ হৈ থাকিলে বহুত ভাল লাগে মনটো, আৰু গোটেইটো ভৰি থাকিলেতো আৰু বেছি ভাল লাগে। দুদিনমানলৈ এনেকুৱা লাগে যে একো নাখামেই, তেনেকৈয়ে থৈ দিম পাচলি। ইফালে ভণ্টি, যিহেতু মই ভাত বনাব নোৱাৰোঁ, ভণ্টিয়ে ভাত বনোৱা কামত লাগিছে আৰু মই এইফালে ফ্ৰিজটো ঠিক কৰিছোঁ। যিমান পাচলি আছে আৰু এইবিলাক আপোনালোকক আগৰ ভিডিঅ'টোত জনাইছোঁৱেই। পাচলিবিলাকৰ এনেকৈ বেয়া পাতবিলাক থাকিলে মই আগতীয়াকৈ এইবিলাক উলিয়াই কৰি থৈ দিওঁ। আৰু ভণ্টিয়েতো সেয়া ভাতৰ কামত লাগিছেগৈ, কাৰণ সোনকালে বনাবলৈ ক'লোঁ অকণমান। কাৰণ তাই অকণমান বনোৱাটো অকণমান লেধা, আৰু সেইটো কাৰণে অকণমান সোনকালে বনাবলৈ কৈছোঁ। আৰু মাছ চাছ আছিলেই, তাই তেনেকৈয়ে মাছৰ সৈতে কিবা কিবি কৰি মেলি বনাই দিছে। আৰু মাইকী মানুহৰ অসুবিধা হ'লে বহুত মানে অসুবিধা হৈ যায়, আৰু অসুবিধাৰ কাৰণতে ভণ্টিক মতা হ'ল। ভিডিঅ'বিলাকতো গম পাইছেই। এনেকেই আজিৰ দিনটো মোৰ গৈছে। আৰু আকৌ পাছদিনা আছিলে মানে স্কুলত ফাংশ্যন, সেইটো কাৰণেও ভণ্টিক মাতিছিলোঁ যাতে অকলেই যাব নালাগে, সোনকালে তেতিয়া দুইজনী একেলগত যাব পাৰিম। সেইকাৰণে ভাবিলোঁ সোনকালতে তাইক মাতি দিওঁ। আগদিনাই মাতি দিলোঁ সেইকাৰণে। আৰু কাপোৰ কানি তাই নানিলে, সেইখিনি আনিবলৈ আকৌ যাব লাগিব। আৰু ঘৰৰ পৰা নিয়া নেমু কেইটামান আছিলে, গোল নেমু, যোনকেইটা মানে একেবাৰে দেখিবলৈ কমলা টেঙা নিচিনাই হৈ গৈছে। আৰু ভণ্টিয়ে কমলা বুলিয়ে এটা ফালিছিলি, সেয়া খাবলৈ তাই উলিয়াই যোগাৰ কৰি লৈছিলে। তাৰপিছত তাইক মানে ক'লোঁ এইটো মানে নেমু টেঙাহে, কমলা নহয়। তাই কিন্তু বিশ্বাস হোৱা নাই কথাটোত, কাৰণ বাকলিটো একে কমলা বাকলিৰ নিচিনা একদম মানে হৈ গৈছে দেখিবলৈ। আৰু এয়া হৈছিলে জলকীয়া, তিতাকেৰেলা, তাকে ফালিছিলি। সেয়া খাবলৈ যেতিয়া ল'লে, মুখখনত যেতিয়া টেঙা টেঙা লাগিল, তাই তেতিয়াহে গম পাইছে যে এইটো সঁচাই নেমু টেঙাহে, এইটো মানে কমলা টেঙা নহয়। এইফালে কথা পাতি থাকোঁতেই আমাৰ এয়া পাচলি ঠিক ঠাক কৰি হৈয়ে গৈছে। এইটো অলমষ্ট হৈ গ'ল। এইফালে জলকীয়া আৰু যি য'ত আছিলে, এইখিনি ৰঙা জলকীয়া যোনখিনি মই আচাৰ বনাবৰ কাৰণে আনাইছিলোঁ, এইখিনিও আচাৰ বনাব লাগিব। আৰু আচাৰ মই খালি এইটো চিম্পুল আচাৰ বনাম। এইফালে ভণ্টি যোগাৰত লাগি আছে, মই আকৌ কিবা কিবি এটা দেখাই দিছোঁ। ইফালে ঘিউ অলপো বনাবলৈ আছিলে, অকণমান মই থৈ দিছিলোঁ।
সেইখিনিও বনাব লাগিব আৰু তাই আলু পিঁয়াজ কি ক'ত লাগিব নালাগিব সেইবিলাক চাই চিতি আছিলে চাহ তাহ আগতীয়াকৈ আমি খাই বৈ ল'লোঁ মানুহজনো যিহেতু ইমান টিউশ্যন নাছিলে কাৰণ 5 দিনা হ'ল এনুৱেল ফাংশ্যন আৰু এনুৱেল ফাংশ্যনৰ কাৰণে ল'ৰা ছোৱালীবিলাক অকণ প্ৰেক্টিছ কৰি মেলি আছিলে আৰু সেইটো কাৰণে তেওঁ টিউশ্যনবিলাকো তেনেকৈ নকৰিলে চ' সোনকালে অহাৰ কাৰণে আমাৰো সুবিধাই হ'ল ভণ্টিয়ে সেয়া চাউল তাউল যোগাৰ কৰি লৈছে মই দুপৰীয়া ধুই থোৱা বাচন চাচনবিলাক অকণমান সামৰি দিছোঁ ভাত যিহেতু বনাব নোৱাৰোঁ চ' বাকী কামত মই অকণমান লাগি কৰি দিছোঁ ইফালে ঘিউ চিউ অকণমান বনাবলৈ আছিলে সেইখিনিও আপোনালোকক দেখাম আপোনালোকে ঘিউ বজাৰৰ পৰা কিনি আনেনে নে ঘৰতে বনায় কমেণ্টত জনাবচোন বাৰু কথাটো আৰু এয়া ভণ্টিক মই কৈ আছিলোঁ কি বনাব কি নবনাব এনেকৈয়ে দিনটো আজি পাৰ হ'ল কাইলৈ দিনটো আৰু অকণমান হেক্টিক আছিলে সেইকাৰণে সোনকালেই বোলো চব হৈ যাওক তাৰপিছত কাপোৰ কানি ঠিক কৰা মেলা সেইবিলাকো কৰিবলৈ আছেই বাকী সেইকাৰণে তাইক ক'লোঁ সোনকালে বনাই কৰি ল'বলৈ এইফালে ঘিউখিনি অলমষ্ট বনাই হৈ গ'ল এইবাৰ মানে বেছি পৰি যোৱা নাই আৰু ইফালে কিনা বটল এটাও আছে এইখিনি হৈছে মই আগতে বনোৱা আৰু এইখিনি আজিৰ তাৰপিছত এইখিনিও ইয়াতে থৈ দিম অকণ ঠাণ্ডা কৰি লৈ এতিয়া বনোৱা এইখিনি ঘিউখিনিও ইয়াতে থৈ দিম আৰু এয়া হৈছে মোৰ জলফাই আচাৰ অলমষ্ট খাব পৰা হৈ গ'ল চ' এইফালে মটৰ পনীৰ আজিলৈ ভিডিঅ'টো এণ্ড কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই